নমস্কাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ লৈ আহিছো কংগ্ৰেছ নেতা ৰিপুন বৰাই বিস্ফোৰণ ঘটাইছে ৰিপুন বৰাই কৈছে চৰকাৰে লুণ্ঠনৰ ঠাই হিচাপে গণ্য কৰিছে এতিয়া অসমক কেৱল ভোটহে লাগে ভাৰতীয় জনতা পাৰ্টিক অসমৰ পৰা জনজাতীয় লোকৰ মাটি কাঢ়ি লৈ বলপূৰ্বকভাৱে আদানী আৰু আম্বানীক গতাই দিছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু এনেদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈছে কংগ্ৰেছ নেতা ৰিপুন বৰা আৰু কি কৈছে আমি সবস্থাৰ খবৰটো লৈ আহিছো অসমক লুণ্ঠনৰ ঠাই হিচাপে গণ্য কৰিছে এতিয়া বিজেপি চৰকাৰে আৰু বিজেপি কেৱল ভোটহে লাগে অসমৰ পৰা বিজেপি কেৱল মাত্ৰ ভোটহে লাগে বুলি ডাঙৰ মন্তব্য জনজাতীয় লোকৰ মাটি বলপূৰ্বকভাৱে আদানী আম্বানী গতাই দিছে ভাৰতীয় জনতা পাৰ্টিয়ে বলপূৰ্বকভাৱে গতাই দিছে বিজেপি বিৰুদ্ধে কংগ্ৰেছ নেতা ৰিপুন বৰাৰ এই মহা বিস্ফোৰণ লগতে আন কেইবাটাও মন্তব্য কৰিছে কি কৈছে আমি জনাবলৈ চেষ্টা কৰিছো অসম ভ্ৰমণৰ সময়ত জুবিনৰ প্ৰসংগত এটা কথাও নকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটাও কথা নকলে আৰু ইয়াৰ পৰাই বুজিব পাৰি অসমখনক কিমান ভাল পায় বিজেপি চৰকাৰখনে আক্ৰমণাত্মক হৈ পৰিছে বিজেপি বিৰুদ্ধে কংগ্ৰেছ নেতা ৰিপুন বৰা লগতে যি প্ৰধানমন্ত্ৰীয়ে কৈছিল তালি টোপোলা বান্ধি বাংলাদেশে অসম এৰিব লাগিব আৰু সেই বাংলাদেশী খেদিব পৰা নাই বুলি অভিযোগ আৰু সেই বিজেপিয়ে দুজন বিধায়ক বাংলাদেশী বুলি প্ৰমাণিত হৈছে এই তাৎপৰ্যপূৰ্ণ মন্তব্য বিস্ফোৰক মন্তব্য কংগ্ৰেছ নেতা ৰিপুন বৰাৰ আৰু অসমক লুণ্ঠনৰ ঠাই হিচাপে বাছি লৈছে ভাৰতীয় জনতা পাৰ্টিয়ে বুলি ডাঙৰ মন্তব্য কৰিছে অসমৰ পৰা কেৱল মাত্ৰ ভোট লাগে অসমৰ জনজাতীয় লোকৰ মাটি কাঢ়ি লৈ বলপূৰ্বকভাৱে আদানী আম্বানী পুঁজিপতি গতাই দিছে কিন্তু অসম চৰকাৰ বা বিজেপি চৰকাৰে কোনোপধ্যে অসমৰ জনতাৰ বাবে মাত মতা নাই লগতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিল অসমলৈ কিন্তু জুবিন গাৰ্গৰ প্ৰসংগত এষাৰো মাত নামাতিলে এটাও কথাও নকলে বুলি উল্লেখ কৰিছে ৰিপুন বৰাই মন্তব্য আছে ৰিপুন বৰাই কি কৈছিল আমি সেই মন্তব্য শুনাব বিচাৰিছো প্ৰধানমন্ত্ৰী অহাতটো আমি কোনেওতো বেয়া নাপাওঁ আৰু বেয়া পোৱা কাৰণো নাথাকে আহিছে তেওঁ আগতেও আহিছে আমি প্ৰধানমন্ত্ৰী আহিছে আমি ভাল পাইছো কিন্তু কথাটো হ'ল আমাৰ ক'বলগীয়া এইটোহে যে প্ৰধানমন্ত্ৰীয়ে আচলতে তেওঁ সকলোকে সমান দৃষ্টিৰে চাব লাগে অসমক বিজেপি চৰকাৰে এটা লুণ্ঠনৰ জেগা হিচাপে চাইছে মাহীয়াই দৃষ্টিৰে চাইছে অসমৰ পৰা তেওঁলোকক কেৱল ভোট লাগে তাৰ বাহিৰে তেওঁলোকে কাৰণ আজি আপোনালোকে চাওক যে আমাৰ অসমৰ এই যে আমাৰ যিবিলাক থলুৱা জনগোষ্ঠী বিভিন্ন জনজাতীয় লোকৰ মাটি এই আপোনাৰ ইয়াতে ডিমা হাছাওতে কাৰ্বি আংলঙতে কিমান হাজাৰ হাজাৰ বিঘা মাটি আজি তাৰ উপৰি আমাৰ বিটিআৰত আজি বিভিন্ন ঠাইত য'ত আমাৰ জনজাতীয় ৰাইজৰ দখলত থকা মাটি এই মাটি বলপূৰ্বকভাৱে এই চৰকাৰে আদানীক দিছে আৰু আম্বানীক দিছে গতিকে এইটো এটা আমাৰ অসমৰ প্ৰতি এটা সাংঘাতিক অন্যায় আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিলে কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে আজি তেওঁলোকে মুখ্যমন্ত্ৰীয়ে ক'লে কি হ'ব আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালি তেওঁৰ ভাষণত তেওঁ এটাও শব্দ আমাৰ জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত জুবিন গাৰ্গৰ দৰে এগৰাকী প্ৰতিভাৱান গোটেই বিশ্ববিশ্ৰুত এজন শিল্পী যে যিটো অকাল মৃত্যু ঘটিল তাৰ ওপৰত তেওঁ অকলো শোক প্ৰকাশ কৰিছিল এটা শব্দ তেওঁ নকলে গতিকে ইয়াৰ পৰাই বুজা যায় তেওঁ অসমীয়া মানুহক কিমান ভাল পায় অসমখনক কিমান ভাল পায় আপোনালোকে জানে যে যি প্ৰধানমন্ত্ৰীয়ে 14 চনত কৈছিল যে 16 মেৰ দিনাখন সকলো বাংলাদেশী তালি টোপোলা লৈ অসম এৰিব লাগিব আৰু আজি সেই বিজেপি দলৰেই দুজন বিধায়ক আজি বাংলাদেশী বুলি আজি প্ৰমাণিত হৈছে আপোনালোকে জানে যে দুজন বিধায়ক বাকী কথা বাদেই দিয়ক যে তেওঁলোকৰ দুজন এমএলএ আজি বাংলাদেশী য'ত আজি হাইকোৰ্ট পাবগে লগা হৈছে সেই কথা লৈ পেলাই গতিকে এইটো হৈছে বিজেপি দল এই কথাবিলাক অসমৰ ৰাইজে আজি কা আইনখন আনি আজি আমাৰ বিভিন্ন অসমৰ যিখিনি আমাৰ অসমীয়া জাতিৰ যিটো আজি অস্তিত্ব এই অস্তিত্বৰ প্ৰতি আজি বিজেপি দলে অসম চুক্তিটো নস্যাৎ কৰি কা আইনখন আনি আজি কি কৰিলে যে আজি পাকিস্তান আফগানিস্তান বাংলাদেশ এইবিলাকৰ পৰা আজি মানুহ আনি ইয়াত নাগৰিকত্ব দি অসমীয়া মানুহৰ অস্তিত্ব অসমবাসীৰ অস্তিত্ব আজি বিপন্ন কৰিব বিচাৰিছে গতিকে আমি সেইকাৰণে যে দুখৰ দিনত আজি আহিছে প্ৰধানমন্ত্ৰী যোৱাকালি আমি ভাল পাইছো কিন্তু তেওঁ এনেকে যদি আমাৰ বিপদৰ সময়ত আহিলে আমাৰ জুন জুলাই আগষ্ট মাহত যে প্ৰলয়ংকাৰী বানপানী হ'ল অসমত
এই বানপানীত হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ গ'ল, প্ৰায় 50ৰো অধিকজন মানুহৰ মৃত্যু হ'ল, মানুহ ককবকাই থাকিল। সেই দুখৰ সময়ত কিন্তু প্ৰধানমন্ত্ৰী নাহিল বা আমাৰ অমিত শ্বাহ ডাঙৰীয়াও নাহিল। গতিকে সেইকাৰণে আমাৰ অসমবাসীয়ে, আমি কংগ্ৰেছ দলে আৰু অসমবাসীয়ে কথাবিলাক কিন্তু গভীৰ উদ্বেগেৰে